وإذ قال إبراهيم لأبيه آزر أتتخذ أصناما آلهة إني أراك وقومك في ضلال মুবিন। আৰু স্মৰণ কৰা যেতিয়া ইব্ৰাহিমে তেওঁৰ পিতা আজাৰক কৈছিল, আপুনি মূৰ্তিবোৰক ইলাহৰূপে গ্ৰহণ কৰিছে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো। وكذلك نري إبراهيم ملكوت السماوات والأرض وليكون من الموقنين। এইদৰে আমি ইব্ৰাহিমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছো যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়। فلما جن عليه الليل رأى كوكبا قال هذا ربي فلما أفل قال لا أحب الآفلين। তাৰপিছত ৰাতিৰ অন্ধকাৰে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক'লে, এইটো চাগে মোৰ প্ৰতিপালক। তাৰপিছত যেতিয়া সেইটো অস্তমিত হ'ল তেতিয়া তেওঁ ক'লে, অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ। فلما رأى القمر بازغا قال هذا ربي فلما أفل قال لئن لم يهدني ربي لأكونن من القوم الضالين। তাৰপিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জ্বল ৰূপে উদয় হোৱা দেখিলে তেতিয়া ক'লে, এইটো চাগে মোৰ প্ৰতিপালক। যেতিয়া সেইটো অস্তমিত গ'ল তেতিয়া তেওঁ ক'লে, মোক মোৰ প্ৰতিপালকে হৃদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হ'ম। فلما رأى الشمس بازغة قال هذا ربي هذا أكبر فلما أفلت قال يا قوم إني بريء مما تشركون। তাৰপিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমান ৰূপে উদয় হোৱা দেখিলে তেতিয়া ক'লে, এইটোৱে হৈছে মোৰ প্ৰতিপালক, এইটো আটাইতকৈ ডাঙৰ। যেতিয়া সেইটো অস্ত গ'ল তেতিয়া তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। إني وجهت وجهي للذي فطر السماوات والأرض حنيفا وما أنا من المشركين। মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছো যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু মই মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহয়। وحاجه قومه قال أتحاجوني في الله وقد هدان ولا أخاف ما تشركون به إلا أن يشاء ربي شيئا وسع ربي كل شيء علما أفلا تتذكرون۔ এই শুনি তেওঁৰ সম্প্ৰদায়ে তেওঁৰ লগত বিতৰ্কত লিপ্ত হ'ল। তেওঁ ক'লে, তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছা নেকি? অথচ তেওঁই মোক হৃদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা মই তাক কেতিয়াও ভয় নকৰোঁ, কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে সেইটো সুকীয়া কথা। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যাপ্ত কৰি আছে, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? وكيف أخاف ما أشركتم ولا تخافون أنكم أشركتم بالله ما لم ينزل به عليكم سلطانا فأي الفريقين أحق بالأمن إن كنتم تعلمون। তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তু অংশী কৰিবলৈ কোনো ভয় নকৰা যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱাচোন, দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ? الذين آمنوا ولم يلبسوا إيمانهم بظلم أولئك لهم الأمن وهم مهتدون। যিসকলে ইমান আনিছে আৰু নিজৰ ইমানক শিৰকৰ লগত কলুষিত কৰা নাই, নিৰাপত্তা কেৱল তেওঁলোকৰ বাবে, আৰু তেওঁলোকে হৈছে হৃদায়তপ্ৰাপ্ত।
وتلك حجتنا آتيناها إبراهيم على قومه نرفع درجات من نشاء إن ربك حكيم عليم আৰু এইটোৱে হৈছে আমাৰ যুক্তি প্ৰমাণ যিটো আমি ইব্ৰাহিমক দিছিলোঁ তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ আমি যাক ইচ্ছা কৰোঁ উচ্চ মৰ্যাদা প্ৰদান কৰোঁ নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময় সৰ্বজ্ঞ ووهبنا له إسحاق ويعقوب كلا هدينا ونوحا هدينا من قبل আৰু আমি তেওঁক দান কৰিছিলোঁ ইছহাক আৰু ইয়াকুব তেওঁলোকৰ প্ৰত্যেককে আমি সৎ পথত পৰিচালিত কৰিছিলোঁ ইয়াৰ পূৰ্বে নোহকো আমি হৃদায়ত দিছিলোঁ ومن ذريته داود وسليمان وأيوب ويوسف وموسى وهارون وكذلك نجزي المحسنين আৰু তেওঁৰ বংশধৰ দাউদ সুলাইমান আয়ুব ইউসুফ মুসা আৰু হাৰুনকো এইদৰে আমি মুহচিনসকলক পুৰস্কৃত কৰোঁ وزكريا ويحيى وعيسى وإلياس كل من الصالحين আৰু জাকাৰিয়া ইয়াহিয়া ঈসা আৰু ইলিয়াছকো আমি হৃদায়ত দিছিলোঁ তেওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল وإسماعيل واليسع ويونس ولوطا وكلا فضلنا على العالمين লগতে ইছমাইল আলিয়াছা ইউনুছ আৰু লুতকো আমি হৃদায়ত দিছিলোঁ আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টি জগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ ومن آبائهم وذرياتهم وإخوانهم واجتبيناهم وهديناهم إلى صراط مستقيم আৰু আমি হৃদায়ত প্ৰদান কৰিছিলোঁ তেওঁলোকৰ পিতৃপুৰুষ বংশধৰ আৰু ভাতৃসকলৰ কিছুমানক আৰু আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু সৰল পথত পৰিচালিত কৰিছিলোঁ ذلك هدى الله يهدي به من يشاء من عباده ولو أشركوا لحبط عنهم ما كانوا يعملون এইটো হৈছে আল্লাহৰ হৃদায়ত ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে হৃদায়ত প্ৰদান কৰে কিন্তু যদি তেওঁলোকে শিৰক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ'লহেঁতেন أولئك الذين آتيناهم الكتاب والحكم والنبوة فإن يكفر بها هؤلاء فقد وكلنا بها قوما ليسوا بها بكافرين এওঁলোকে হৈছে সেইসকল লোক যিসকলক আমি কিতাপ কৰ্তৃত্ব আৰু নবুৱত দান কৰিছিলোঁ এতেকে যদি কাফিৰসকলে ইয়াৰ লগত কুফৰি কৰে তেন্তে জানি থোৱা আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছোঁ যিসকলে ইয়াৰ লগত কুফৰি নকৰিব أولئك الذين هدى الله فبهداه مقتده قل لا أسألكم عليه أجرا إن هو إلا ذكرى للعالمين এওঁলোকে হৈছে সেইসকল লোক যিসকলক আল্লাহে হিদায়ত কৰিছে এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা কোৱা ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ এইটো কেৱল সৃষ্টি জগতৰ বাবে উপদেশ মাত্ৰ وما قدر الله حق قدره إذ قالوا ما أنزل الله على بشر من شيء আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই যেতিয়া সিহঁতে কৈছিল আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই قل من أنزل الكتاب الذي جاء به موسى نورا وهدى للناس تجعلونه قراطيس تبدونها وتخفون كثيرا কোৱা তেন্তে কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাপ যিখন মুছাই আনিছিল মানুহৰ বাবে আছে জ্যোতি আৰু হৃদায়ত স্বৰূপ যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি
কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা আৰু সেই গ্ৰন্থৰ দ্বাৰা তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল وعلمتم ما لم تعلموا أنتم ولا آباؤكم قل الله ثم ذرهم في خوضهم يلعبون যিটো তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে কেতিয়াও জনা নাছিলা কোৱা সেইখনক আল্লাহে অৱতীৰ্ণ কৰিছিল এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া সিহঁতে খেলি থাকক وهذا كتاب أنزلناه مبارك مصدق الذي بين يديه ولتنذر أم القرى ومن حولها আৰু এইখন হৈছে বৰকতময় কিতাপ যিখনক আমি অৱতীৰ্ণ কৰিছোঁ যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা والذين يؤمنون بالآخرة يؤمنون به وهم على صلاتهم يحافظون যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ইমান পোষণ কৰে লগতে তেওঁলোক সালাতৰ প্ৰতিও যত্নবান ومن أظلم ممن افترى على الله كذبا أو قال أوحي إلي ولم يوحى إليه شيء ومن قال سأنزل مثل ما أنزل الله আৰু সেই ব্যক্তিতকৈ ডাঙৰ জানিম আৰুনো কোন হ'ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে অথবা কয় মোৰ ওচৰলৈ ওহী আহে অথচ তাৰ ওচৰলৈ কোনো ওহী নাহে আৰু যিয়ে কয় আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ ولو ترى إذ الظالمون في غمرات الموت والملائكة باسطوا أيديهم أخرجوا أنفسكم আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া জালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক'ব তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা اليوم تجزون عذاب الهون بما كنتم تقولون على الله غير الحق وكنتم عن آياته تستكبرون আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ'ব কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা ولقد جئتمونا فرادا كما خلقناكم أول مرة وتركتم ما خولناكم وراء ظهوركم নিশ্চয় আজি তোমালোকে আমাৰ ওচৰলৈ নিসংগ অৱস্থাত আহিছা যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা وما نرى معكم شفعاءكم الذين زعمتم أنهم فيكم شركاء لقد تقطع بينكم وضل عنكم ما كنتم تزعمون তোমালোকে যিসকলক আল্লাহৰ সৈতে অংশী বুলি ভাবিছিলা সেই সুপাৰিশকাৰীবিলাকো দেখোন আজি তোমালোকৰ লগত নাই নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটো তোমালোকৰ পৰা হেৰাই গৈছে